আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ লৈ আনিছোঁ আপোনালোকৰ বাবে কেইটামান প্ৰাইভেট জবৰ ভেকেঞ্চি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব যাতে আজি আমাৰ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। যি কি নহওক ভিডিঅ'টোত উল্লেখ কৰা যিকোনো এটা জবৰ বিষয়ে যদি আপোনালোকৰ কিবা কনফিউজন থাকে তেন্তে কমেণ্ট বক্সত উল্লেখ কৰিবলৈ নাপাহৰিব। আমি আপোনালোকৰ কনফিউজনসমূহ দূৰ কৰিম। যি কি নহওক এতিয়া আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ওৱান জুনিয়ৰ একাউণ্টেণ্ট ফৰ ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্ট চিটি অফিচ এট কাহিলিপাৰা। অৰ্থাৎ ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্টত এজন জুনিয়ৰ একাউণ্টেণ্টৰ পোষ্ট বিচৰা হৈছে। লোকেশ্যনটো হৈছে চিটি অফিচ কাহিলিপাৰা। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব BCom উইথ একাউণ্টেঞ্চি উইথ টেলি এণ্ড MS Excel ৱৰ্কিং নলেজ। অৰ্থাৎ BComটো থাকিবই লাগিব একাউণ্টেঞ্চিত, লগতে মাইক্ৰ'ছফ্ট অফিচৰ লগতে টেলিটো আপোনালোকে ভালদৰে জানিব লাগিব। মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী ইয়াত আপোনালোকে 15,000 to 18,000 লাভ কৰিব। লগতে PF and ESICও আপোনালোকে লাভ কৰিব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে নিজৰ CVখন পঠিয়াই দিব ব্ৰহ্মপুত্ৰ resort@yahoo.com যিমান পাৰি সোনকালে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিচিপশ্যনিষ্ট ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ পোষ্ট। ফ্ৰেছাৰ্ছ আৰু ৱেলকাম অৰ্থাৎ অভিজ্ঞতা নথকাসকলেও এপ্লাই কৰিব পাৰিব। লোকেশ্যনটো হৈছে হোটেল ইন্দিৰা KC Sen Road নিয়েৰ পল্টন বজাৰ ষ্টেচন। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 97066089 আৰু 9435018013। এই দুটা নাম্বাৰৰ যিকোনো এটাত আপোনালোকে কণ্টেক্ট কৰি ৰিচিপশ্যনিষ্ট বা ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ পোষ্টটো এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে বেনালী গুৱাহাটী এ প্ৰিমিয়াম 2-wheeler ডিলাৰশ্বিপ। অৰ্থাৎ গুৱাহাটীৰ এখন খুব ভাল 2-wheeler ডিলাৰশ্বিপ যাৰ নাম হৈছে বেনালী। তাত হায়াৰিং কৰা হৈছে চেলছ এক্সিকিউটিভ, টেলিকলিং, ৰিচিপশ্যনিষ্ট আৰু বেক অফিচ। বেক অফিচটো পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে জাষ্ট নিজৰ CVখন পঠিয়াই দিব লাগে আপোনাৰ motors28@gmail.com। বা আপোনালোকৰ যদি কিবা কুৱেৰিজ থাকে বা ইমেইলত পঠিয়াওঁতে অসুবিধা হয় তেন্তে আপোনালোকে এই নাম্বাৰটোতো হোৱাটছআপৰ জৰিয়তে পঠিয়াব পাৰিব 8474025341 এই নাম্বাৰটো। আৰু লোকেশ্যনটো পুনৰ কৈ দিছোঁ বৈশিষ্ট্য চাৰিআলি অপজিট মেগা প্লাজা NH 37 নিয়েৰ গুৰুদ্বাৰা গুৱাহাটী 29। গতিকে এইটো এড্ৰেছত গ'লে আপোনালোকে সেই ডিলাৰশ্বিপৰ জবকেইটা এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এলিজিবল কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু এটেণ্ড এ ৱাকিং ইণ্টাৰভিউ ফৰ দ্য ফলোয়িং পোষ্ট ফৰ এ TI প্ৰজেক্ট অন HIV and AIDS এট কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট আণ্ডাৰ ASSCS। অৰ্থাৎ কামৰূপ মেট্ৰ'ত TI প্ৰজেক্ট কেইটামান ওলাইছে। তাৰ কি পোষ্ট ওলাইছে সেইকেইটা জানি লওঁ আহকচোন। প্ৰথমটো ওলাইছে প্ৰজেক্ট মেনেজাৰ যাৰ ভেকেঞ্চি আছে এটা। কোৱালিফিকেশ্যন হৈছে মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক অৰ্থাৎ MSW কৰা হ'ব লাগিব, লগতে কম্পিউটাৰ নলেজ মাষ্ট বি থাকিব লাগিব। ছেকেণ্ডটো হৈছে একাউণ্টেণ্ট, ভেকেঞ্চি আছে এটা। কমাৰ্চ গ্ৰেজুৱেট লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব, মাষ্ট বি লাগিবই। দেন 3 নম্বৰটো হৈছে ORW এটা পোষ্ট যাৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ উইথ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। এক্সপিৰিয়েঞ্চৰ কথা কিন্তু এডভাৰটাইজমেণ্টত উল্লেখ কৰা নাই। অৰ্থাৎ ফ্ৰেছাৰ্ছসকলে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। এই পোষ্টকেইটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কোনো ধৰণৰ CV পঠিয়াব নালাগে, জাষ্ট ইণ্টাৰভিউটো এটেণ্ড কৰিলেই হ'ল। আৰু ইণ্টাৰভিউ ডেটটো হৈছে 19 জুলাই ইন FSDT হেড অফিচ H নাম্বাৰ অৰ্থাৎ হাউচ নাম্বাৰ 13 নামঘৰ পথ ৰাজপথ বাইলেণ্ড পাঞ্জাবাৰী নিয়েৰ বাই বাঘৰবাৰী হাইস্কুল। আৰু চেলাৰী এজ পাৰ প্ৰজেক্ট নৰ্মছৰ ওপৰতে আপোনালোকক দিয়া হ'ব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্ট হায়াৰিং ফৰ ফিল্ড চেলছ এক্সিকিউটিভ। এটা লিডিং টেলিকম ইণ্ডাষ্ট্ৰী আছে যাৰ লোকেশ্যনবিলাক হৈছে গুৱাহাটী, তেজপুৰ, ঢেকীয়াজুলি, ডিব্ৰুগড়, হাইলাকান্দি, হাফলং, লামডিং, হোজাই, শিলচৰ, যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট।
য'ত আচলতে সেলস এক্সিকিউটিভৰ প্ৰয়োজন হৈছে মিনিমাম কোৱালিফিকেশ্যন কেৱল মাত্ৰ 12 পাছ বয়সৰ সীমা আপ টু 30 ইয়াৰ্ছলৈ কনচিডাৰ কৰা হৈছে কেৱল মাত্ৰ পুৰুষসকলে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকৰ প্ৰায়ৰ ফিল্ড সেলস এক্সপিৰিয়েন্স আছে স্পেশালি টেলিকম এফএমসিজি বেংকিং অৰ ফিনটেক সেক্টৰত তেন্তে আপোনালোকে প্ৰিফাৰেন্স পাব বাইকৰ লগতে এখন ভ্যালিড লাইসেন্স আপোনালোকৰ থাকিব লাগিব Salary packageৰ যদি কথা কওঁ আপ টু 20500 আপোনালোকে পাব লগতে PF প্লাস ESIC পাব আৰু বাকিবিলাক এট্ৰেক্টিভ ইনসেন্টিভসও পাব যদিহে আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰিম বুলি ভাবে তেন্তে এতিয়াই হোৱাটছআপৰ জৰিয়তে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক আৰু সেই হোৱাটছআপ নাম্বাৰটো হৈছে 8822695215 যদি কিবা কোৱেৰিজ থাকে সেই নাম্বাৰটো আপোনালোকে কন্টাক্ট কৰি সুধিব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে পূৰ্বোত্তৰ গ্ৰাম্য প্ৰভা প্ৰাইভেট লিমিটেডত একাউণ্ট এক্সিকিউটিভৰ পোষ্ট যি আছে গুৱাহাটীত কোৱালিফিকেশ্যনৰ যদি কথা কওঁ এমকম হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি এক্সপিৰিয়েন্স এবছৰ ৰিলেভেন্ট এক্সপিৰিয়েন্স থাকিব লাগিব স্পেশালি একাউন্টিং সেক্টৰত টেকনিক্যাল স্কিলৰ যদি কথা কওঁ এমএস অফিসটো জানিবই লাগিব লগতে টেলি জ্ঞানো থাকিব লাগিব জিএসটি ফিলিং কেনেকৈ কৰে বেসিক টেক্সেশন কেনেকৈ কৰে সেইবিলাকৰ নলেজ কিন্তু আপোনালোকৰ থাকিব লাগিব ৰিমিনাৰেশনৰ অৰ্থাৎ স্যালাৰি যদি কথা কওঁ আপোনালোকৰ এক্সপিৰিয়েন্সৰ ওপৰত বেস কৰি দিয়া হ'ব যদিহে আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে নিজৰ আপডেটেড ৰিজিউমখন আৰু এখন কভাৰ লেটাৰ আপোনালোকে পঠিয়াই দিব info.pgp20@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্ট ভ্যাকেন্সি পজিশন সিভিল সাইট ইঞ্জিনিয়াৰ ষ্টিল ষ্ট্ৰাকচাৰ কোম্পানীত ভ্যাকেন্সি আছে 3টা কেৱল মাত্ৰ পুৰুষসকলৰ বাবে লোকেশন গুৱাহাটী আসাম প্ৰথমতে আপোনালোকক কন্ট্ৰাকচুৱেল বেসিছত এবছৰ দিয়া হ'ব যদিহে আপোনালোকৰ পাৰফৰম্যান্স ভাল হয় তেন্তে আপোনালোকক পাৰ্মানেন্ট জব দিয়া হ'ব কোৱালিফিকেশ্যন হৈছে বিটেক বা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং এক্সপিৰিয়েন্সৰ যদি কথা কওঁ 2 বছৰৰ পৰা 3 বছৰ সাইট ইঞ্জিনিয়াৰিংৰ স্পেশালি কনস্ট্ৰাকশন কোম্পানীত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব স্যালাৰি 20000 to 25000 পাব লগতে আদাৰ ফেসিলিটিজ ফুডিং লজিং লগতে বোনাস টোটালি আপোনালোকে ফ্ৰী পাব Interested candidates das নিজৰ সিভিখন পঠিয়াই দিব লাগে 3cs.solution@gmail.com within 30 জুলাইৰ ভিতৰত আমাৰ নেক্সট পোষ্ট ওলাইছে ফ্লোৰ সুপাৰভাইজাৰৰ পোষ্ট লোকেশন হৈছে নলবাৰী কোৱালিফিকেশ্যন গ্ৰেজুৱেচন এক্সপিৰিয়েন্সৰ যদি কথা কওঁ 2 বছৰৰ পৰা 5 বছৰ থাকিব লাগিব বেসড অন কাৰেন্ট স্যালাৰি আপোনালোকৰ হ'ব অৰ্থাৎ ফ্লোৰ সুপাৰভাইজাৰ বৰ্তমান যিমান স্যালাৰি পায় হেতু আপোনালোকক দিয়া হ'ব জাস্ট ইন্টাৰেস্টেড ক্যান্ডিডেটে নিজৰ বায়োডাটাখন পঠিয়াই দিব লাগে plant dress hr@puroftechnoplus.com আমাৰ নেক্সট পোষ্ট ওলাইছে ইডি ভেঞ্চাৰ কোচিং ইনষ্টিটিউট যি আছে ৰেহাৰবাৰীত তাত কেজনমান টিচাৰৰ পোষ্ট খালি হৈছে স্পেশালি ম্যাথমেটিক্স আৰু এপ্লাইড ম্যাথমেটিক্স সাবজেক্টৰ বাবে জাস্ট আপোনালোকে ৰিজিউমখন পঠিয়াব লাগে adventure.ghai@gmail.com বা কিবা যদি কোৱেৰিজ থাকে কন্টাক্ট কৰিব পাৰে 9401614786 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে কেলকম সিস্টেম য'ত ফিল্ড সেলস এক্সিকিউটিভৰ পোষ্ট খালি হৈছে লোকেশন হৈছে পানবাজাৰ গুৱাহাটী আসাম টোটালি ফুল টাইম জব হ'ব 20000 to 25000 আপোনালোকে স্যালাৰি লাভ কৰিব ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী পাছ ফ্ৰেছাৰ সকলেও এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েন্সক প্ৰিফাৰেন্স কিন্তু দিব লগতে কমিউনিকেশ্যন আৰু পাৰসুৱেশ্যন স্কিলটো ভাল হ'ব লাগিব প্ৰফিচিয়েন্সি এক্সেল গুগল শীট মাইক্ৰসফট ওয়াৰ্ডৰ থাকিব লাগিব ল্যাঙ্গুৱেজ আপোনালোকে জানিব লাগিব হিন্দী আসামিজ আৰু ইংলিশ ফুল টাইম যদি ওয়াৰ্ক আপোনালোকে এটো কৰে তেন্তে আপোনালোকৰ টাইমিং হ'ব ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 7 বজালৈ মানডে টু স্যাটাৰডে কাম কৰিব লাগিব যদিহে আপোনালোক ইন্টাৰেস্টেড তেন্তে নিজৰ বায়োডাটাখন পঠিয়াই দিব recruitments.kelcom@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে উই আৰ হায়াৰিং ৰিলেশনশিপ মেনেজাৰ JBAAPL লোকেশন হৈছে আসলতে দুটা লোকেশনত ওলাইছে এটা হৈছে ডিব্ৰুগড়ত 5টা ভ্যাকেন্সি দেন দুলিয়াজানত 5টা ভ্যাকেন্সি আছে স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডত পাব আৰু এই পোষ্টৰ বাবে আপোনালোকৰ কেইটামান ৰিকুৱাৰমেন্টস বিচৰা হৈছে মাষ্ট বি এ লোকেল ৰেসিডেন্ট ডিব্ৰুগড় পোষ্টৰ বাবে ডিব্ৰুগড়ৰ বাসিন্দা হ'ব লাগিব দুলিয়াজানৰ পোষ্টৰ বাবে দুলিয়াজানৰ বাসিন্দা হ'ব লাগিব গুড কমিউনিকেশ্যন স্কিল পজিটিভ এটিটিউড এণ্ড উইলিংনেছ টু লাৰ্ণ নতুন শিকাৰ আপোনালোকৰ কি থাকিবলৈ আগ্ৰহ থাকিব লাগিব বেসিক কম্পিউটাৰ নলেজ থাকিব লাগিব যদি এই সকলোবিলাক আছে তেন্তে নিজৰ সিভিখন পঠিয়াই দিব
shrmjb auto@gmail.com আৰু সাবজেক্ট লাইনত আপোনালোকে কোনটো লোকেশনত কাম কৰিবলৈ বিচাৰে ডিব্ৰুগড় নে দুলিয়াজানত হেতু কিন্তু লিখিবলৈ নাপাহৰিব সাপোজ আপোনালোকে এনেকৈ লিখিব লাগিব rm/দুলিয়াজান দুলিয়াজানৰ বাবে বা rm/ডিব্ৰুগড় ডিব্ৰুগড়টোৰ বাবে আমাৰ নেক্সট পোষ্ট ওলাইছে ইনস্পায়াৰ একাডেমি তেজপুৰত এখন খুব ভাল বিদ্যালয় হয় নেম অফ পোষ্ট হৈছে পিজিটি নাম্বাৰ অফ ভেকেন্সি আছে 3টা আৰু সাবজেক্ট কেইটা হৈছে কেমিষ্ট্ৰি ম্যাথমেটিক্স এণ্ড একাউন্টেন্সি স্যালাৰি যদি কথা কওঁ ষ্টাৰ্টিং আপোনালোকে 22,000 পাব তাৰ পিছত আপোনালোকৰ এক্সপেৰিয়েন্সৰ বেছত আপোনালোকৰ সেই স্যালাৰিটো বাঢ়ি গৈ থাকিব যদিহে আপোনালোক আউট অফ ষ্টেচন ফেকাল্টি হয় তেন্তে আপোনালোকৰ বাবে টোটালি ফ্ৰী একমোডেশনটো প্ৰভাইড কৰা হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ আপোনালোক মাষ্টাৰ্ছ হ'ব লাগিব লগতে বিএড যদি আছে তেতিয়া ভাল যদিও নাথাকে তেন্তে ম্যান্ডেটৰি নহয় কেৱল মাত্ৰ মাষ্টাৰ্ছ কৰা সকলেও এপ্লাই কৰিব পাৰিব প্ৰিফাৰেন্সৰ যদি কথা কওঁ মিনিমাম 3 বছৰ যদি কাৰোবাৰ পঢ়ুৱাৰ অভিজ্ঞতা আছে উইথ সাৰ্টিফিকেট আপোনালোকে প্ৰভাইড কৰিলে আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব ওয়াকিং ইন্টাৰভিউ ডেটটো আৰু টাইমটো তেওঁলোকে যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকক থ্ৰু ইমেইল বা মোবাইলৰ জৰিয়তে তেওঁলোকে জনাই দিব কোনো ধৰণৰ ফিজ তেওঁলোকে লোৱা নাই এপ্লাই কৰাৰ নামত জাস্ট আপোনালোকে নিজৰ সিভিখন পঠিয়াই দিব লাগিব উইদিন 30 জুলাইৰ ভিতৰত inspireacademics18@gmail.com পুনৰ কৈ দিছো inspireacademics18@gmail.com উইদিন 30 জুলাইৰ ভিতৰত আপোনালোকে নিজৰ সিভিখন বা বায়োডাটাখন পঠিয়াই দিব তাৰ পিছত তেওঁলোকে আপোনালোকক কল কৰিব বা থ্ৰু ইমেইলৰ জৰিয়তে মাতিব গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো আজি কেৱল মাত্ৰ 12টাহে জবৰ ভেকেন্সি লৈ আনিলো এনেকুৱা ধৰণৰ প্ৰাইভেট জবৰ ভেকেন্সি তথা গভৰ্ণমেণ্ট জবৰ ভেকেন্সি পাবৰ বাবে আমাৰ চেনেলটো এতিয়াই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিয়ক আৰু পাৰিলে নিজৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিয়ক গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম